Hello everyone, welcome back to my online class. আজিৰ ক্লাছত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ লগত জড়িত সমূহ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হ'ল সত্যৰ প্ৰতি আগ্ৰহ। সত্যাগ্ৰহ শব্দটোৰ দুটা শব্দ আছে, এটা হৈছে সত্য আৰু আনটো হৈছে আগ্ৰহ, সেই কাৰণে ইয়াৰ অৰ্থ হ'ল সত্যৰ প্ৰতি আগ্ৰহ। মনত ৰাখিবা, সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমতে ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে মহাত্মা গান্ধীয়ে কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? উত্তৰ, লিঅ' টলষ্টয় আৰু থৰৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কোন তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো প্ৰয়োগ কৰিছিল? উত্তৰ, মহাত্মা গান্ধীয়ে তিনিটা স্থানীয় বিবাদ মীমাংসাৰ ক্ষেত্ৰত সত্যাগ্ৰহৰ ধাৰণাটো প্ৰয়োগ কৰিছিল। সেই বিবাদ তিনিটা হ'ল বিহাৰৰ চম্পাৰণ বিবাদ, গুজৰাটৰ খেৰা বিবাদ আৰু আহমেদাবাদৰ বিবাদ। চম্পাৰণত মহাত্মা গান্ধীয়ে ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক খাজনাৰ বিপক্ষে মহাত্মা গান্ধীয়ে মাত মাতিছিল। আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। প্ৰতিটো কাৰ্যসূচীত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু এনেদৰে মহাত্মা গান্ধীয়ে গোটেই ভাৰতবৰ্ষত জনপ্ৰিয়তা লাভ কৰিছিল। ৰাওলাট আইন কি? ৰাওলাট আইন হৈছে এনে এটা কঠোৰ আইন যি আইনৰ যোগেদি এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক সুবিধা প্ৰদান কৰা হৈছিল। সত্যাগ্ৰহ বা অহিংস আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ৰাওলাট আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা আন্দোলনক সত্যাগ্ৰহ বা অহিংস আন্দোলন বুলি কোৱা হয়। 1919 চনত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ কৰা হৈছিল। সকলোৱে ব্যৱসায় বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্ৰাৰ্থনাত বহিছিল। লাহে লাহে এই আন্দোলন গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, যেতিয়া ইংৰাজসকলে কঠোৰ আইন ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল, তেতিয়া মহাত্মা গান্ধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি সত্যাগ্ৰহ বা অহিংস আন্দোলনৰ জন্ম দিছিল। নেক্সট প্ৰশ্ন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সম্পৰ্কে চমুকৈ লিখা। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। ৰাওলাট আইনৰ প্ৰতিবাদ কৰাৰ সময়ত পঞ্জাৱৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতেই ইংৰাজসকলে অসহায় মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাইছিল। ফলস্বৰূপে শ শ লোকৰ মৃত্যু হৈছিল আৰু বহু লোকৰ আহত হৈছিল। এয়াই আছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, ইংৰাজ চৰকাৰে ৰাওলাট আইনৰ দৰে যেতিয়া কঠোৰ আইন প্ৰৱৰ্তন কৰিছিল, এই আইনৰ বিৰোধিতা কৰাৰ কাৰণে গোটেই ভাৰতবৰ্ষত আন্দোলন বিয়পি পৰিছিল। এই আন্দোলন চলি থকা সময়ত পঞ্জাৱৰ এখন ঠাইত গণসভা অনুষ্ঠিত হৈছিল। এই গণসভা চলি থকা অৱস্থাতেই জেনেৰেল ডায়াৰৰ নিৰ্দেশত কোনো কাৰণ নোহোৱাকৈ অসহায় মানুহবোৰৰ ওপৰত গুলীচালনা কৰিছিল। ফলস্বৰূপে শ শ মানুহৰ মৃত্যু হৈছিল আৰু ইয়াকে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড নামেৰে জনা যায়। ভাৰতত কিয় খিলাফত আন্দোলন আৰম্ভ হৈছিল? তুৰস্কৰ সম্ৰাট বা খলিফাক মুছলমানসকলে ধৰ্মগুৰু হিচাপে গণ্য কৰিছিল, কিন্তু ইংৰাজসকলে তুৰস্কৰ খলিফাক অপমান কৰাত মুছলমানসকলে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলন গঢ়ি তোলা হৈছিল আৰু ইয়ে গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিল। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, খিলাফত আন্দোলনৰ জন্ম দিছিল ভাৰতীয় মুছলমানসকলে, কাৰণ তুৰস্কৰ খলিফাক যিহেতু মুছলমানসকলে ধৰ্মগুৰু হিচাপে মানিছিল, এই ধৰ্মগুৰুক যেতিয়া ইংৰাজসকলে অপমান কৰিছিল, তেতিয়া মুছলমানসকলেও ইংৰাজৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছিল। এনেদৰে হিন্দু মুছলমান উভয়ে মিলি ভাৰতবৰ্ষত আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। অসহযোগ আন্দোলনৰ জড়িত কাৰক বা ঘটনাসমূহ চমুকৈ আলোচনা কৰা। নাইবা কি কি কাৰণত মহাত্মা গান্ধীয়ে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, চমুকৈ আলোচনা কৰা। উত্তৰ, অসহযোগ আন্দোলনৰ লগত বিভিন্ন ঘটনা বা কাৰক জড়িত হৈ আছিল। ইয়াৰ প্ৰধান কাৰকসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, অৰ্থনৈতিক শোষণ; 2 নম্বৰ, ৰাওলাট আইন; 3 নম্বৰ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড; 4 নম্বৰ, খিলাফত আন্দোলন। ওপৰত উল্লেখ কৰা বিভিন্ন কাৰকসমূহৰ বাবে ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। ছাত্ৰ ছাত্ৰীসকল আহাচোন প্ৰতিটো পইণ্ট এটা বা দুটা লাইনকৈ বুজাই দিবৰ বাবে যত্ন কৰিছোঁ। ব্ৰিটিছসকলে ইংৰাজসকলে ভাৰতীয় লোকসকলক অৰ্থনৈতিকভাৱে শোষণ কৰিছিল। সেইকাৰণে ভাৰতীয় লোকসকলে ইংৰাজৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল।
ৰাওলাট আইনৰ দৰে কঠোৰ আইন যেতিয়া ইংৰাজসকলে প্ৰৱৰ্তন কৰিছিল তেতিয়া ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল ভাৰতীয় লোকসকলে। পাঞ্জাৱৰ জালিয়ানৱালাবাগৰ নামৰ এখন ঠাইত যেতিয়া গণসভা অনুষ্ঠিত হৈ আছিল তেতিয়া কোনো কাৰণ নোহোৱাকৈ নিৰ্দয়ভাৱে গুলীচালনা কৰি শ শ লোকক মাৰি পেলাইছিল আৰু ইয়াৰ বিৰুদ্ধেও ভাৰতীয় মানুহে মাত মাতিছিল। অৱশেষত তুৰস্কৰ খলিফাক ইংৰাজসকলে অপমান কৰিছিল। এই অপমানৰ প্ৰতিশোধ ল'বৰ বাবে ভাৰতীয় মুছলমানসকলে আন্দোলন আৰম্ভ কৰিছিল। এনেদৰে বিভিন্ন ঘটনা, বিভিন্ন পৰিঘটনাৰ বাবে গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ সূচনা হৈছিল। অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে কিয় বন্ধ কৰিছিল? যে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, কিন্তু এই আন্দোলনটো যেতিয়া অহিংসাৰ সলনি হিংসাৰ ৰূপ লৈছিল তেতিয়া মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ বুলি ঘোষণা কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, অসহযোগ আন্দোলন চলি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ চৌৰি নামৰ এখন ঠাইত পুলিচ আৰু আমাৰ মানুহৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত কেইবাজন পুলিচ নিহত হৈছিল। উন্মুক্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰাৰ ফলত 22 জন পুলিচ হত্যা হৈছিল। এই ঘটনাত মহাত্মা গান্ধীয়ে দুখ অনুভৱ কৰি মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিছিল। চাইমন কমিশ্যন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ছাৰ জন চাইমনৰ নেতৃত্বত এটা আয়োগ গঠন কৰা হৈছিল। এই আয়োগৰ নাম আছিল চাইমন কমিশ্যন। ইয়াত 7 জন মানুহক অন্তৰ্ভুক্ত কৰা হৈছিল, যদিও এজনো ভাৰতীয় মানুহ নাছিল। সেইকাৰণে ভাৰতীয় মানুহে চাইমন কমিশ্যনক মানি লোৱা নাছিল। গান্ধীজীয়ে ব্ৰিটিছৰ অপশাসনৰ পৰা পৰিত্ৰাণ পাবলৈ লৰ্ড আৰ্উইনলৈ এখন চিঠি লিখিছিল। সেই চিঠিত কি দাবী উত্থাপন কৰিছিল? উত্তৰ: মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি লৰ্ড আৰ্উইনলৈ লিখা চিঠিত তলত দিয়া বিষয়সমূহ উত্থাপন কৰা হৈছিল। 1 নম্বৰ, মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰা। 2 নম্বৰ, মাটিৰ খাজনা হ্ৰাস কৰা। 3 নম্বৰ, লোন কৰ বন্ধ কৰা। 4 নম্বৰ, সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া। 5 নম্বৰ, আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা। গান্ধী আৰ্উইন চুক্তি কি? এই চুক্তিৰ যিকোনো 3টা চৰ্ত উল্লেখ কৰা। মহাত্মা গান্ধী আৰু আৰ্উইনৰ মাজত এখন বুজাবুজি চুক্তি হৈছিল। সেই বুজাবুজি চুক্তিক গান্ধী আৰ্উইন চুক্তি বুলি কোৱা হয়। এই চুক্তিৰ চৰ্ত 3টা হ'ল: 1 নম্বৰ, হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়া। 2 নম্বৰ, জৰিমনা মাফ কৰা। 3 নম্বৰ, প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰা সুবিধা প্ৰদান কৰা আৰু অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়া। সাম্প্ৰদায়িক বাটোৱাৰা 1932ৰ বিষয়ে চমুকৈ লিখা। ছাত্ৰ-ছাত্ৰী, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ডে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰিছিল। ইয়াৰ যোগেদি হিন্দু মুছলমানসকলক বিভাজন কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল। অৰ্থাৎ বিভাজন আৰু শাসন নীতি অৱলম্বন কৰাৰ বাবেই ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনে সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণা অনুসৰি সংখ্যালঘু সম্প্ৰদায়ক পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰাৰ লগতে হিন্দুসকলৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছিল। অৰ্থাৎ হিন্দু আৰু মুছলমানসকলৰ বিভাজন অনাৰ বাবে সাম্প্ৰদায়িক বাটোৱাৰাৰ নিচিনা নীতি অৱলম্বন কৰিছিল। কেবিনেট মিছন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলীয়ে ভাৰতৰ লৈ কেবিনেট মিছন পঠিয়াইছিল। ইয়াৰ উদ্দেশ্য আছিল ভাৰতৰ সৃষ্টি হোৱা সমস্যা দূৰ কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰা। কেবিনেট মিছনৰ সদস্য আছিল 3 জন। কেবিনেট মিছন অনুসৰি ভাৰতক ক, খ, গ 3টা ভাগত ভাগ কৰা হ'ব বুলি কোৱা হৈছিল। সংবিধান প্ৰস্তুতৰ বাবে সংবিধান সভা গঠন কৰা হ'ব। সংবিধান প্ৰস্তুত নোহোৱা পৰ্যন্ত কেন্দ্ৰত এখন অস্থায়ী চৰকাৰ গঠন কৰা হ'ব। অৰ্থাৎ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাৰ বাবেই কেবিনেট মিছন গঠন কৰা হৈছিল আৰু এই কেবিনেট মিছনত 3 জন সদস্য আছিল। ইয়াৰ মূল কথা আছিল ভাৰতক 3টা ভাগত ভাগ কৰা হ'ব, ভাৰতৰ বাবে সংবিধান সভা গঠন কৰা হ'ব। যেতিয়ালৈ সংবিধান প্ৰস্তুত নহয় তেতিয়ালৈ ভাৰতবৰ্ষৰ এখন অস্থায়ী চৰকাৰ চলি থাকিব। লৰ্ড মাউণ্টবেটেনে 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰৰ যোগেদি কি কথা ঘোষণা কৰিছিল? ছাত্ৰ-ছাত্ৰীসকল, লৰ্ড মাউণ্টবেটেনে 1947 চনৰ 3 জুনত এটা ঘোষণাপত্ৰ পাঠ কৰিছিল। এই ঘোষণাপত্ৰৰ বস্তুসমূহ আছিল: 1 নম্বৰ, ভাৰতবৰ্ষক বিভাজন কৰা হ'ব। 2 নম্বৰ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব। 3 নম্বৰ, পাঞ্জাৱ আৰু বংগদেশৰ প্ৰাদেশিক বিধানমণ্ডলে প্ৰদেশ দুখন বিভাজিত হ'ব নে নহ'ব নিজে সিদ্ধান্ত ল'ব পাৰিব। 4 নম্বৰ, দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানক যোগ দিব পাৰিব। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল, লৰ্ড মাউণ্টবেটেনে ঘোষণা কৰিছিল যে ভাৰতবৰ্ষক বিভাজন কৰা হ'ব। এটাৰ নাম হ'ব ভাৰত, আনটোৰ নাম হ'ব পাকিস্তান, আৰু কিছু অঞ্চল আছে সেইবোৰ অঞ্চলৰ বাসিন্দাসকলে ভাৰতত যোগদান কৰিব নে পাকিস্তানত যোগদান কৰিব সেইটো নিজে সিদ্ধান্ত ল'ব পাৰিব।
ভাৰত স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰিছিল। ইয়াৰ মূল দফাসমূহ আছিল 1 নম্বৰ 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব। 2 নম্বৰ ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব। 3 নম্বৰ দুয়োখন দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। আৰু 4 নম্বৰ দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব। অৰ্থাৎ 1947 চনৰ ভাৰত স্বাধীনতাৰ মূল দফা হ'ল ভাৰতক বিভাজন কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছৰ আলোচনা ইমানতে সামৰিব বিচাৰিছোঁ। আজিৰ ক্লাছৰ পৰা আমি গম পালোঁ যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে প্ৰতিটো আন্দোলনত সত্যাগ্ৰহৰ ধাৰণাটো প্ৰয়োগ কৰিছিল, অৰ্থাৎ অহিংস নীতিৰে আন্দোলন চলাই লোৱাৰ বাবে প্ৰচেষ্টা কৰিছিল। মহাত্মা গান্ধীৰ কথাক ইংৰাজসকলে গুৰুত্ব নিদিয়াৰ ফলস্বৰূপেই ভাৰতবৰ্ষত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনৰ নিচিনা বিভিন্ন ধৰণৰ আন্দোলন কৰিব লগা হৈছিল। ভাৰতবৰ্ষত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকসকলে একতাবদ্ধ হৈ ইংৰাজৰ বিৰুদ্ধে মাত মাতিছিল আৰু ভাৰতবৰ্ষৰ স্বাধীনতা কৰাৰ কাৰণে বিভিন্ন ধৰণৰ অশেষ কষ্ট যাতনা ভুগিব লগা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আমি স্বাধীনতা লাভ কৰিছিলোঁ ঠিকেই, কিন্তু আমি ভাৰতবৰ্ষক দুটা ভাগত বিভক্ত কৰিহে স্বাধীনতা লাভ কৰিলোঁ। এটা ভাগৰ নাম হ'ল ভাৰতবৰ্ষ, আনটো ভাগৰ নাম হ'ল পাকিস্তান। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছটো ইমানতেই সামৰিছোঁ। নমস্কাৰ।